Hello guys, good morning and welcome back to my new vlogs. আৰু আজি আমি ক'ত গৈছো? আমি যাই আছো আজি ওয়েস্ট বেংগল কোচবিহাৰ। মানে কলেজ টুৰৰ কাৰণে আমি গৈছো ডিপাৰ্টমেন্ট জিওগ্ৰাফিৰ পৰা। মানে ফিল্ড ট্ৰিপ আছে আৰু কি মানে তাৰ কাৰণে আজি গৈছো অহাকালি আহিম ৰিটাৰ্ণ আৰু আপোনালোকক দেখাম আজি ওয়েস্ট বেংগল ৰাজবাৰী মানে কোচবিহাৰৰ ৰাজবাৰী চাম আজি আৰু সত্ৰত থাকিম বুলি কৈছে আৰু আপোনালোকক গৈ দেখাম তাতে কি কি হয় আৰু আমি গৈছো এখন বাছে হতি সকলোবিলাকে মিলি 6th semester 10th 4th semester student আৰম্ভ হ'ব আৰু অভিজিত কেনে একদম মজা লাগিব সুশাংক ফাইনেলি আমি বাছত উঠি দিলোঁ আমাৰ যাত্ৰা আৰম্ভ হ'ব আমি 43 জন ষ্টুডেণ্ট আছে আৰু 2জন টিচাৰ এজন মেল এজন ফিমেল টিচাৰ আৰু আমি সকলোৱে মিলি গৈ আছোঁ দেখিছে আমি বাছত উঠি দিলোঁ পলিথিন লৈ আনিছো নাই ইয়াৰ এক্সপেৰিয়েন্স আছে গুড মৰ্নিং স্যাৰ গুড মৰ্নিং ফাইনেলি গাইজ ৰাজমহল মানে আহি পাই গ'লোঁ আৰু ইফালে আমাৰ এতিয়া বাছটো থৈ কিনে মেহেললৈ গৈ আছোঁ ৰাজবাৰী ফাইনেলি টিকেট কাটি আমি আহি পাই গ'লোঁ ৰাজবাৰী মানে মেহেল আৰু এইটো ফ্ৰণ্টত দেখিছে ৰাজবাৰী মেহেল ৱাও সকলোৱে মিলি গৈ আছোঁ ৰাজবাৰী মেহেললৈ ৰাজবাৰী দেখিছে সন্মুখ ভাগৰ পৰা এনেকুৱা দেখিছে কি মজা একদম পুৰা একদম আগৰ দিনৰ কি ভাল লগা আৰু ৰাজবাৰীৰ ভিতৰত এনেকুৱা খালী ঠাই আছে দেখিছে ফাইনেলি গাইজ এইটো ফ্ৰণ্ট লুক ৰাজমহল মানে কোচবিহাৰ ৰাজমহলৰ আহি আমি ঘূৰিলোঁ ভিতৰত ভিডিঅ' কৰা এলাও নাই আৰু আমি ইয়াতে আজি ঘূৰিলোঁ অকণমান দেখা চাই লওক ফ্ৰণ্ট ভিউ আৰু এইফালে দেখিছে এইখন বম ডাঙৰ মানে বহুত ডাঙৰ এখন এৰিয়া গাৰ্ডেনিং কৰি থৈছে পুৰা একদম পুৰা ৱাও আৰু আপোনালোকে কেতিয়াবা পাৰিলে আহিব কোচবিহাৰ ৰাজমহললৈ চাই যাব কেনে লাগে ইয়াৰ ভিতৰত ৰাজেন্দ্ৰ নৰনাৰায়ণ আছে মানে তাৰ ফটো থৈ দিয়া আছে আৰু ভিতৰত যাই ফালে পুৰা বন্দুক চুন্দুক পিষ্টল চিষ্টল চববিলাক চাব পাৰে অকণমান আপোনালোকে যাই চাব পাৰে আৰু ভিতৰত মানে ভিডিঅ' এলাও নাই কাৰণে দেখাব নোৱাৰিলোঁ আপোনালোকে আহি চাব আৰু এটা হ'ল পিছফালৰ লোক দেখিছে আপোনালোকে চাই লওক এটা পিছফালৰ লোক হয় ৱাও কি মজা ৰাজবাৰীৰ পৰা ওলাতে আমাৰ গধূলি হৈ গ'ল আমি গৈ আছোঁ দেখিছে এতিয়া আমি মধুপুৰ সত্ৰলৈ গৈ আছোঁ আমি সকলোৱে মিলি এনেকুৱাকৈ টিভি চাই এনজয় কৰি গৈ আছোঁ যি গতিকে আজি ৰাতিটো মধুপুৰ সত্ৰতে কটাম সেয়েহে ভাত খাবলৈ বহি গ'লোঁ সকলোৱে দেখিছে আমি ছেকেণ্ড দিনা মৰ্ণিং আমি সকলোৱে গা পা ধুই আমি সত্ৰলৈ বোলে ওলালোঁ দেখিছে আমি সেয়া সৎকাৰ কাঢ়িবলৈ ওলালোঁ আৰু দেখিছে আমি সেয়া সৎকাৰ কাঢ়িবলৈ লৈছোঁ আৰু আমি মধুপুৰ সত্ৰৰ পৰা আজি ওলাম আৰু সেয়েহে দেখিছে মই আশীৰ্বাদ লৈ আছোঁ আৰু মই সেয়া কাঢ়ি থাকোঁতেহে বাবাজনো মানে বেলেগৰ লগত কথা পাতি আছিল সেয়েহে মোক কথা দিওঁতে অলপ দেৰি কৰিলে দেখিছে আৰু আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু অতি সোনকালে 1K হ'বলৈ গৈ আছে আপোনালোকে শ্বেয়াৰ কৰিব আৰু 1Kটো সোনকালে কৰি দিয়ক গাইজ এই মধুপুৰ সত্ৰৰ বিষয়ে আমাক ডেকা সত্ৰাধিকাৰজনে বুজাই আছে দেখিছে আমি সকলোৱে লাইন পাতি শুনি আছোঁ ডেকা সত্ৰাধিকাৰজনৰ কথা হেল্ল' গাইজ যোৱাকালি আমি ৰাজবাৰী চাই আহি আমি শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰত আছিলোঁ ইয়াত কোচবিহাৰৰ এই দেখিছে শংকৰদেৱ এইটো মূৰ্তি আকাৰে বনাই থোৱা হৈছে আৰু এইটো সত্ৰ এইখন আৰু পুৰা ইয়াতে আমি আজি ৰাতিটো কটালোঁ ইয়াতে কটাই পেলাই আজি পূজা কৰিলোঁ মানে ইয়াতে নাম কীৰ্তন কৰিছিলোঁ ন তাৰপিছত প্ৰসাদ চসাদ খালোঁ আৰু খাই লৈ ভিতৰত শ্ৰীমন্ত শংকৰদেৱে পিন্ধা আৰু মাধৱদেৱে পিন্ধা মানে খৰমযোৰ দেখুৱালে আমাক আৰু ইয়াতে বহুতবিলাক মানে কি কিতাপ চিতাপ আছে ন আগতে লিখা কিতাপ চিতাপ আছে চববিলাক আজি দেখাই দিলে আৰু আমি আজি ইয়াতে ছাৰ্ভে কৰিম মানে এই দোকানলৈকে গৈ দোকানত মানে ইহঁতে মানে কেনেকুৱা উপাৰ্জন বছৰি কিমান কৰে সেনেকুৱা চিষ্টেমৰ এইবিলাক ছাৰ্ভে হ'ব আমাৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ পৰা আহিছিলে যি গতিকে সেইবিলাক ছাৰ্ভেটো হ'বই তাৰপিছত আমি অকণমান চাহ তাহ খাইলোঁ আৰু আজি আমি ঘৰলৈ ওলাম আৰু ক'ত যাওঁ আপোনালোকক দেখাই থাকিম দপলক বৰ্তমান আমাৰ ছাৰ্ভে টাৰ্ভে হৈ গ'ল দেখিছে আৰু আমি কিমান গৌৰৱ আমি আজি ইয়াত যে আছিলোঁ য'ত শ্ৰীমন্ত শংকৰদেৱে পৰলোক প্ৰাপ্তি ঘটিছিল দেৱৰ আৰু সেই ঠাইতে আমি আজি ৰাতিটো কটালোঁ আৰু বৰ্তমান আমি এতিয়া যাম ইয়াৰ পৰা গৈ আকৌ বেলেগ ঠাই চাম আৰু খুব গৌৰৱ কৰিব লগা কথা আমি যে মানে আমাৰ অসমৰ মানে কি ক'ম
শ্ৰীমন্ত শংকৰদেৱে যে ইয়াত পৰলোক প্ৰাপ্তি ঘটিছিল মই ইয়াত আহিহে গম পালোঁ, আগতে গম পোৱা নাছিলোঁ। আৰু এনেকুৱা এইটো পূৰা ডাঙৰ, তেওঁৰ ইয়াৰ ভিতৰতে হয় সেই হস্তি ৰখা বুলি কৈছে। আৰু ইয়াৰ ভিতৰত কেমেৰা এলাও নাই। আমি যেতিয়া সেৱা চেৱা কৰিছিলোঁ, যেতিয়া নাম কীৰ্তন চলি আছিল, তেতিয়া তাৰ ভিতৰলৈ গৈছিলোঁ। আৰু এইখন গ্ৰাউণ্ড। আৰু ইয়াতে কোৱা শুনামতে ইয়াৰে সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰীজনে কৈছে যে কি প্ৰায় 550 বিঘা মাটি ইয়াত আছিলে মধুপুৰ সত্ৰত। আৰু বৰ্তমান 550 বিঘা মাটিৰ মানে ইয়াত দখল কৰি বৰ্তমান আছে 16 বিঘা মাটি। 16 বিঘা মাটিত এই সত্ৰখন এতিয়া বৰ্তমান বিলং কৰি আছে। আৰু ইয়াৰ কাষৰে বৈ গৈছে তিষ্টা নদী বুলি কৈছে। কিমান মজা একদম পৰিৱেশ। গাইছ এতিয়া বেক টু হোম। আমি সকলোৱে নাচি বাকি এনেকুৱা এনজয় কৰি আমি ঘৰলৈ বুলি গৈ আছোঁ। আমাৰ যিগতিকে এইটোৱে আছিল লাষ্ট ছেমিষ্টাৰ। আৰু লাষ্ট ছেমিষ্টাৰ বুলি আমি খুব এনজয় কৰিলোঁ। আমাৰ এয়াই লাষ্ট এক্সকাৰ্ছন আছিল কলেজৰ পৰা, ডিপাৰ্টমেণ্টৰ পৰা। আমি ইয়াৰ পিছততো বিদায় ল'বই লাগিব সকলোকে। আমি য'ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ তলৈকে আহি পালোঁ। আৰু আমি যোৱাকালি গৈছিলোঁ 8:15-20 মিনিট মানত আমাৰ ইয়াৰ পৰা গাড়ীটো লৰাইছিলে বাছটো। আৰু আজি ফাইনেলি আহি পালোঁ 8:38 আহি পালোঁ। দেখিছে 8:38 কলেজলৈকে আহি পালোঁ। আৰু ইয়া অৰবিন্দ দেখিছে। কেনে লাষ্ট ট্ৰিপ কেনেকুৱা অনুভৱ আপোনাৰ? একদম ধুনীয়া। ছেমিষ্টাৰ ইয়াৰ শেষ হ'ব ইয়াৰ পৰা। লাষ্ট সেইকাৰণে দুখ লাগছে অলপ। দুখ লাগছে ন? মানে ইয়াৰ ছেমিষ্টাৰ শেষ হ'লেতো লগ পোৱাৰ সম্ভাৱনা নাই। পাম তথাপিও সেনেকৈ নাপাম। ক্লাছত যেনেকৈ লগ পাই আছিলি। আৰু ইফালে আছে অভিজিত। আমি তিনিটা আছোঁ বৰ্তমান। এই অভিজিত কোৱা অনুভৱ কেনেকুৱা? বহুত ভাগৰ লাগিছে একদম। ভাগৰ লাগিছে ন? বহুত লম্বা ট্ৰিপ। আৰু ই আমাৰ 6th ছেমিষ্টাৰৰ লাষ্ট ট্ৰিপ আছিল। লাষ্ট ট্ৰিপ একদম অন্তিমটো ট্ৰিপ, শেষ ট্ৰিপ। আৰু কেনেকুৱা অনুভৱ? একদম ভালে গ'ল। চবেও ঘৰ পাল, আমিহে দেৰি হৈ গ'ল। মানে ই ৰিক্সা মাতি দিছোঁ আহিব নাই। মানে এইবিলাক আছে ন। ফুটবল লৈ গৈছিলোঁ গাইছ খেলিবৰ কাৰণে। বৰষুণ দিলে ৰাতিপুৱা খেলিব নাপালোঁ, গধূলি অলপমান খেলিলোঁ সেয়ে। আৰু এইবিলাক গিফ্ট চিফ্ট কিবাকিবি আনিছোঁ, এইবিলাক মোৰ। আৰু টপলা লৈ ই দাঙি আছে ভাই। ইয়াৰ শক্তি আছে কাৰণে শক্তি প্ৰদৰ্শন কৰি আছে। আৰু যদি ব্লগটো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ খুবেই ভাল কথা, এইকেইদিনতে মোৰ 603 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। মানে 1K নোহোৱালৈকে বা 10K নোহোৱালৈকে বহুত কষ্টৰ কথা নহ'ল এটা ছাবস্ক্ৰাইবাৰ আহি থকা। সেয়ে বহুত ধন্যবাদ 1K যাতে জল্দি কৰি দিয়ে। আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু মেঘালয় টুৰত ইয়াৰ পৰা যাম বুলি ভাবি আছোঁ, মানে প্লেন কৰি আছোঁ। আৰু মেঘালয় টুৰত জইন কৰিম বুলি কৈছে। গ্লেমাৰ লৈ টুৰ কৰিম। গ্লেমাৰ লৈ মেঘালয় টুৰ কৰিবিনে? একদম যামেই খাটাং। ছাকচেছফুল হ'লে দেখাই আছোঁ।